নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰো। তো ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'ব গৈছে। হয়, অৰুণোদয় আঁচনি ৩০০০কৈ বৃদ্ধি হ'বনে সঁচাকৈ? মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যিহেতু এতিয়া জানুৱাৰীত তেওঁলোকৰ বাবে এটা ভাল খবৰ আছে। আৰু ইয়াৰ আগতে যেতিয়া নেকি অৰুণোদয় আঁচনি ৩ শুভাৰম্ভ কৰিছিলে তেতিয়া কৈছিলে মহিলাসকলৰ বাবে বহুত বেছি ভাল খবৰ, ফেব্ৰুৱাৰীত তেওঁলোকৰ বাবে এটা ভাল খবৰ দিয়া হ'ব। তো এতিয়া কথাটো আহি পৰিছে যে আপোনালোকে বহুতে কমেণ্টৰ জৰিয়তে এইটো জানিব বিচাৰিছিলে। এতিয়া যিহেতু এই ৩০০০ টকাকৈ দিয়াৰ প্ৰসংগ শীতকালীন অধিৱেশনত তেনেদৰে সেইখিনি আলোচনা এটা হৈছিলে, প্ৰকৃততে দিব নিদিব বা কি সকলোখিনি। আৰু যিহেতু এতিয়া বহুতো মহিলাৰ অৰুণোদয় আঁচনি নাম কৰ্তন গ'ল, যিসকল মহিলা নেকি তেওঁলোকে প্ৰথম পৰ্যায়ৰ পৰা পাই আছিলে কিন্তু তেওঁলোকে পাবলগীয়া, তেওঁলোকে পাব নাপাব ইত্যাদি ইত্যাদি এই সকলোখিনি কথা। তো আগন্তুক আকৌ অৰুণোদয় দিব নিদিব, ফৰ্ম কেতিয়া দিব, কি হ'ব, সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে জনাব গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু শেষলৈকে চাব বুলি আশা কৰিছোঁ। আপোনালোকৰ যিসমূহ ধৰি লওক আপোনালোকে সন্দেহ আছে বা আপোনালোকে ভাবি আছে দিব নিদিব, এইখিনি আপোনালোকৰ সকলোখিনি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে গম পাব। আৰু নতুনকৈ অহাসকলে এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া পোনপ্ৰথমে আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকক এই যি ৩০০০কৈ টকা দিয়া হ'বনে নহয় জানুৱাৰীৰ পৰা, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানুৱাৰীত ভাল খবৰ এটা ওলাব বুলি কৈছিলে, বা ফেব্ৰুৱাৰীত সেইখিনি যেতিয়া নেকি অৰুণোদয় আঁচনি ৩ শুভাৰম্ভ কৰিছিলে, ফেব্ৰুৱাৰীত মহিলাসকলৰ বাবে ভাল খবৰ আছে বুলি এনেদৰে জনাইছিলে, আপোনালোকক জনাইছোঁ। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টোৰ ওপৰত যেতিয়া নেকি কিছুমান মিটিঙত তেনেদৰে সভাত অনুষ্ঠিত হয়, তাত তেওঁ এইখিনি কি কৰে, এই বিষয়ৰ ওপৰত যেতিয়া নেকি অৰুণোদয় আঁচনিৰ ওপৰত ওলায়, তেতিয়া প্ৰথম পৰ্যায়ৰ পৰা যে অৰুণোদয় আঁচনি বৃদ্ধি কৰা হ'ব আৰু ১২৫০ টকা নোহোৱাৰ আগৰ পৰা যে এইখিনি বৃদ্ধি কৰিব পাৰি নেকি, তাৰপৰা ১২৫০ টকা কৰিলে তেতিয়া কৈছিলে যে ৩০০০ মান টকালৈকে দিয়া হ'ব, এনেদৰে সেইখিনি কৈছিলে। আৰু সেই প্ৰসংগ অনুসৰি শীতকালীন অধিৱেশনত অখিল গগৈ ডাঙৰীয়াই সেইখিনি উত্থাপন কৰিছিলে যে ৩০০০কৈতো দিয়াৰ কথা আছিলে, অৰুণোদয় আঁচনি দিবনে নিদিয়ে। তেতিয়া অৰুণোদয় আঁচনি ৩০০০কৈ দিয়াৰ ক্ষেত্ৰত যেতিয়া নেকি প্ৰশ্ন উত্থাপন হ'ল, তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেতিয়াতে কৈছে যে ৩০০০ কি মই ৩০০১০০কো দিব পাৰোঁ, এনেকুৱা ধৰণৰ এটা কথা কৈছিলে। তো প্ৰকৃততে সেইটো কোনো ধৰণৰ অফিচিয়েলি নহয় যে আপোনালোকক ৩০০০কৈ দিব বুলি, কিন্তু বৃদ্ধি হোৱাটো আপোনালোকৰ বাবে সম্ভাৱনা আছে। সেইটো নেকি জাষ্ট মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে কৈছিলেহে, কাৰণ কেলৈ ৩০০০কৈ দিবলৈ হ'লে সেইখিনি বাজেটো লাগিব, হয়তো দিবও পাৰে দেই, এইটো নকওঁ যেন আপোনালোকক নিদিব বুলি, দিলেতো ভালেই সকলোৰে বাবে, কিন্তু ৩০০০কৈ দিয়াটো অলপমান কিন্তু বৃদ্ধি হোৱাটো আপোনালোকৰ হ'ব। এই যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকক কৈছে এই আপোনালোকৰ জানুৱাৰীত বা ফেব্ৰুৱাৰীত আপোনালোকৰ বাবে ভাল খবৰ এটা ওলাব বুলি, আপোনালোকৰ সেই ভাল খবৰটো সেইটোৱে আপোনালোকৰ বৃদ্ধি হ'ব পাৰে। তো বৃদ্ধি হ'ব, কিন্তু ৩০০০ হয়তো হ'ব পাৰেও, নোৱাৰে, কিন্তু বৃদ্ধি হোৱাটো আপোনালোকৰ অৰুণোদয় আঁচনি বৃদ্ধি হ'ব, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথম পৰ্যায়ৰ পৰা কৈ আহিছিলে। এতিয়া আপোনালোকে ইয়াৰ সমান্তৰালকৈ এইটো এতিয়া গমেই পায় যে যিসকলে ৰন্ধন গেছ আপোনালোকে সেইখিনি ব্যৱহাৰ কৰে, তেওঁলোকক কিমানকৈ যিটো ভাৰত গেছ হয় সেইখিনি আপোনালোকৰ ২৫০ টকাকৈ আকৌ যদি ৰেহাই দিয়া দিয়াৰ লগে লগে আপোনালোকে কিমান দামত পাব সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। অন্যহাতে ধৰি লওক যিটো অন্য গেছ, চৰকাৰী গেছটো নহয়, তেতিয়া আপোনালোকৰ সেইখিনি কি হ'ব, তেতিয়া অলপমান আৰু বহুত বেছি আপোনালোকে পইচা আপোনালোকৰ কি হয় দিবগৈ নালাগে, ২৫০ টকা কমি গ'লে আৰু আপোনালোকৰ বহুতখিনি ৰেহাই হ'ব। তেনেদৰে সেইখিনি মুঠৰ ওপৰত এতিয়া অৰুণোদয় আঁচনি যিসকল মহিলাই লাভ কৰিছে তেওঁলোকক ২৫০ টকাকৈ এইখিনি ৰেহাই দিয়াৰ ক্ষেত্ৰত সেইখিনি ইতিমধ্যে ঘোষণা হৈ গৈছে, আপোনালোকে নিশ্চয় গম পায়। এতিয়া আহিছোঁ আপোনালোকে, এতিয়া যিসকলে ধৰি লওক প্ৰথম পৰ্যায়ৰ পৰা মহিলাসকলে বাদ পৰি আছিলে, তেওঁলোকৰ আপোনালোকে অৰুণোদয় আঁচনি পাব নাপাব। আৰু এইখিনি ক্ষেত্ৰত আপোনালোকক জনাওঁ যে এতিয়া বৰ্তমান সময়ত এনেকুৱা ধৰণৰ এটা হৈছে যে DC অফিচৰ পৰা পঞ্চায়তে লিষ্ট পঠাইছে। আকৌ কি হয়, যিসকল মহিলা বাদ পৰি গৈছিলে বা তেওঁলোকে পাবলগীয়া, তেওঁলোকে প্ৰকৃততে হিতাধিকাৰী, সেইখিনি তেওঁলোকৰ বাবেহে আঁচনিখন ৰূপায়ণ কৰা হৈছে, সেইসকল মহিলাৰ লিষ্ট আহিছে ইতিমধ্যে, আকৌ সেইখিনি ছাবমিট হৈছে আৰু আপোনালোকে আগন্তুক সময়ত সেইখিনি পাব। আৰু এইখিনি ক্ষেত্ৰত এইখিনি কিয় হ'ব পালে আপোনালোকে নিশ্চয় গমেই পাইছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে যদি কোনোবাই কাৰোবাৰ ঘৰত চাকৰি পাইছে, কাৰণ কেলৈ আপোনালোকে এতিয়া যদি নিযুক্তিৰ ক্ষেত্ৰত যদি আপোনালোকে চাই, নিযুক্তিবিলাক হৈ আছে, হয়তো প্ৰথম পৰ্যায়ৰ পৰা যিসকল মহিলাই পাই আছিলে, ধৰি লওক কাৰোবাৰ ঘৰত তেওঁলোকৰ কোনোবা পুত্ৰ সন্তান বা কন্যা সন্তানে চাকৰি পাইছে, তো তেতিয়া সেইটো কোৱা হৈছিলে যে যদি কাৰোবাৰ ঘৰত চাকৰি পাইছে তেনেহ'লে অৰুণোদয় আঁচনিটো তেনেদৰে নামটো কৰ্তন কৰি দিয়াৰ কথা কৈছিলে। কিন্তু
তলৰ পৰ্যায়ত এনেকুৱা ধৰণৰ এটা খেলিমেলি হৈ পৰিলে যে যি পাব লাগে তেওঁলোককে বাদ পৰিলে। কাৰণ কেলে এতিয়া বিশেষভাৱে কোনোবা সক্ষম লোক, বিধৱা লোক আৰু একেবাৰে দুখীয়া দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালৰ মহিলা তেওঁলোকৰ নামো বাদ পৰি গৈছে। তো তেনে ক্ষেত্ৰত এতিয়া এইখিনি আকৌ DC অফিচৰ পৰা তেওঁলোকৰ লিষ্টত নাম আহিছে, আপোনালোকৰ আহিছে নাই কমেণ্টত জনাব। আকৌ তেওঁলোকৰ ডকুমেণ্টবিলাক লৈছে, তাত সেইখিনি লৈ পিনি চাইন কৰিছে আৰু আগন্তুক সময়ত আপোনালোকৰ বাবে ভাল খবৰ ওলাব। তো এইখিনি ক্ষেত্ৰত আপোনালোকে ক্লিয়াৰ হ'ল, আপোনালোকে পাবই। কাৰণ কেলে আঁচনিখনি ৰূপায়ণ কৰা হৈছে আপোনালোকৰ বাবে। তো কাৰণ কেলে যদি আপোনালোকক সেইখিনি আঁচনিত টকা অন্তৰ্ভুক্ত নকৰে তেনেহ'লে টকা নিদিয়ে তেনেহ'লে দিব কাক? এইখিনি ক্ষেত্ৰতহে আপোনালোকে চিন্তা কৰাৰ প্ৰয়োজন নাই, আগন্তুক সময়ত আপোনালোকে সেইখিনি পাব। আৰু এতিয়া বহুতে সুধি আছে যে নতুনকৈ ফৰ্ম ওলাব নোলাব বা দিব নিদিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি ক্ষেত্ৰত স্পষ্টকৈ জনালে যে অৰুণোদয় আঁচনি নতুনকৈ ফৰ্ম দিয়া হ'ব বা এইখিনি তেওঁলোকে পাব। কাৰণ কেলে এতিয়া যিসমূহ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যদি সভাত তেনেদৰে উপস্থিত থাকে বা এতিয়া যিহেতু ঘনাই এইখিনি তেনেদৰে অনুষ্ঠানত জড়িত হৈ আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আজি যদি শিৱসাগৰত, কাইলৈ ডিব্ৰুগড়ত, পৰহিলৈ যোৰহাটত তেনেকুৱা ধৰণৰ, তো তেতিয়া তাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো জানিব দিছে বা মহিলাসকলক সুধিছে আপোনালোকে অৰুণোদয় আঁচনি পাইছেনে? তো তেতিয়া সেইখিনি সোধাত বহুতো মহিলাই তেনেদৰে অৰুণোদয় আঁচনি পোৱা নাই, সেইখিনি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিছে। চ' সেইবাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, কিন্তু নিৰ্দিষ্ট তাৰিখ কোৱা নাই কেতিয়া কি কেনেদৰে দিয়া হ'ব। কিন্তু ৰেচন কাৰ্ড থাকিব লাগিব, সেইখিনিতো তেনেদৰে থাকিবই গাইডলাইন। কথাটো হ'ল কি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো জানিব দিছে যে আগন্তুক সময়ত অৰুণোদয় আঁচনি দিয়া হ'ব আৰু যিসকল মহিলা বাদ পৰি আছে তেওঁলোকক সেইখিনি সাঙুৰি লোৱা হ'ব। চ' এইখিনি কথা আগন্তুক সময়ত আপডেট পালে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম যে অৰুণোদয় আঁচনি আপোনালোকৰ ফৰ্ম ওলাইছে নোলাইছে বা আপোনালোকৰ কি কিবা আপডেট আছে নি সকলোখিনি জনাম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।